বহুদিন জুবিনদাৰ কাৰণে মাত মাতা নাছিলোঁ, ভাবিছিলোঁ কি জুবিনদাই ন্যায় পাব নেকি বুলি, কিন্তু নাই, কথাবিলাক দেখোন কিবা উলট পালাতহে হৈ আছে। মামা আপোনাক ইমান ভাল পাওঁ, ভাবিছিলোঁ আপুনি ন্যায় দিবি নেকি বুলি, কিন্তু নাই দেখোন, কিবা আজি এটা কোৱা কালি এটা কোৱা। আপুনি এনেকুৱা কৰিলে কিন্তু কিনকে হ'ব কচোন বাৰু। আপোনাক ইমান সন্মান কৰোঁ অসমৰ মুখ্যমন্ত্ৰী হিচাপে, আপুনি জনসাধাৰণক ইমান ধুনীয়াকৈ আঁচনি নালাগে নহয়, আমাক লাগে জুবিনদাৰ ন্যায়। গতিকে আজি এটা কথা কালি এটা কথা, থাকিন মুখত ইনকে কিয় জল জপ কৰিছে ঐ মামা। আমি মাতাই দিয়া নাছিলোঁ, ভাবিছিলোঁ কি আমাৰ মামাই বঢ়িয়াকৈ জুবিনদাক ন্যায় দিব বুলি। গতিকে এয়া চাওকচোন, আগতে কি কৈছিলে আপুনি। সেইকাৰণে ন্যায় বিজেপিয়ে দিব আৰু বিজেপিয়ে কৰিব, কাৰণ আমি জুবিনক মনৰ পৰা ভাল পাইছিলোঁ, সেইটোৱে কথা। সেইকাৰণে ন্যায় কাৰণে 100% ন্যায় হ'ব। ইয়াত ন্যায়ত কোনো ভয় খাবই নালাগে যে ক'ৰবাত ন্যায় নহ'ব বুলি। ন্যায় দিমেই, আৰু সেইটো মোৰ সংকল্প, ন্যায় দিহে দিম। এয়া ইমান ধুনীয়াকৈ কথাখিনি কৈছিলি আগতে, ভাবছিলি কি অঁ মামা ঠিকে আছে দে, কিন্তু আকৌ উল্টা মাৰিলে কিয়া কৈছোন মামা। আপুনি ইমান এনেকুৱা কিয় কৰি আছে কৈছোঁ বাৰু। আমাৰ একে ঢোকা ঢোকা পানী গৈছে দেখোন। আমি এতিয়া মাত দিবও নোৱাৰোঁ, আঁচনি পাইছোঁ নহয়, এতিয়া মাত দিলেও আমি আকৌ জেলত যাওঁ বুলি ভয় লাগে। এতিয়া আপোনাক ইমান ভাল পাওঁ, ইমান ৰেচপেক্ট কৰোঁ মামা, আপুনি প্লিজ জুবিনদাক ন্যায়টো দিয়ক। আমি আপোনাৰ লগতে আছোঁ, আপোনাৰ লগতে থাকিম, কিন্তু আপুনি যদি ন্যায় দিব নোৱাৰা বেলেগ হ'লেও আহকে মামা। আমি আপোনাকে বিচাৰোঁ মামা হিচাপে, কিন্তু আপুনি যদি জুবিনদাক ন্যায়টোৱে দিব নোৱাৰে, তেতিয়াহ'লে আমাৰ নিচিনা মানুহ যদি কিবা এটা হয়, তেতিয়াহ'লে দেখোন আমি দেখোন আৰু মুঠৰ ফেনেই। গতিকে আপুনি প্লিজ হাত জোৰ কৰি কৈছোঁ, আকৌ এতিয়া আকৌ নতুনকৈ কৈছে কি মই আদালতেহে ন্যায় দিব বুলি। এইটোতো কোৰ্টক ক'ব লাগিব না। আমি ন্যায় কোনে দিয়ে, ন্যায় কোৰ্টে দিয়ে, আৰু কোৰ্টেতো ইলেকশ্যন নেখেলে। মই কৈছো কি ন্যায় কোনে দিয়ে, কোৰ্টে দিয়ে, কোৰ্টেতো ইলেকশ্যন নেখেলে, কোৰ্টত আৰ্গুমেণ্ট হয়। গতিকে যিসকলে ন্যায় বিচাৰে তেওঁলোকে আদালতত গৈ উকিল লগাব লাগে আৰু আদালতত ভাল আৰ্গুমেণ্ট কৰাব লাগে, আমিও কৰাই আছো। কিন্তু ন্যায় নহ'লে ভোট নিদিওঁ, এতিয়া জাজেতো ইলেকশ্যনে নেখেলে। এয়া চাওকচোন মামা, কিয় এনেকুৱা কৰি আছে বাৰু, মানে কি হ'ব, ঢোকাই ঢোকাই পানী খুৱাই আছে মামা। প্লিজ আপুনি যিমানখিনি অসমৰ হৈ কাম কৰিছে সেইখিনি আমি শলাগ লৈছোঁ। আপুনি ইমানখিনি ৰাস্তা পদূলি গুৱাহাটীখন আগতকৈ বহুত উন্নত কৰিলে, আপুনি আছিল কাৰণে ৰাস্তা পদূলি অভাৰব্ৰিজ চববিলাক হ'ল। মানুহবিলাকে অৰুণোদয়টোও পাইছে, অৰুণোদয়টো পালে কি হ'ব, আজি তিৰিমুখাই মেখেলা চাদৰ কিনবা গেছি 10,000 টকা লৈ পেলাই, চব মাৰ্কেটত ভিৰ লাগছি, 10,000 টকাটো পালা শেষ, খালা গেল গুচিল, খালা শেষে কৰিলা। কিন্তু পিছৰ পৰ্যায়টো কি হ'ব মামা, সেইখিনিও আপুনি চাব লাগিব। কিন্তু এতিয়া বৰ্তমান সকলোৱে মনে মনে আছে, জুবিনদাৰ ন্যায়ৰ কাৰণে আমি মাতিব লাগবই মামা। আপোনাক কৈছোঁ সেইকাৰণে ভালকৈ কৈছোঁ আপোনাক মামা, আপোনাক কোনোদিন আমি নাপাহৰোঁ যদি জুবিনদাৰ ন্যায়টো দিব পাৰে, এইখিনিয়ে ক'ব লগা। যাতে আপুনি উলট পালাবিলাক নক'বা মামা প্লিজ, সেইবিলাক বস্তু কেমেৰাই চেমেৰাই ৰাখি থোৱা থাকেই, ক'লি এটাই কথা কবি মামা, প্লিজ আমাক জুবিনদাৰ ন্যায়টো আপুনি যেনে তেনে দিয়ক, হাত জোৰ কৰি কৈছোঁ আমি। এতিয়া বহুত মানুহে কৈ আছে যে ইউটিউবাৰবিলাক বেচা গেল নেকি বুলি। বেচা আমি যোৱা নাই, যিখিনি সঁচা কথা সেইখিনি আমি ক'বাই লাগব, আৰু ভাল ভাল কামৰ কথা সদায় শলাগ ল'মেই আমি। আৰু কিছুমান আছে বাৰু বেচা যোৱা, কিন্তু পইচাও লাগব, পইচা নহ'লেও একো নহয়, কিন্তু যিখিনি শুদ্ধ যিখিনি সঁচা সেইখিনি কথা আমি ক'ম। যিহেতুকে মই দিল্লীত গৈছিলোঁ, সেইদিনাখনে মামা ভাল কাৰণে অটো ড্ৰাইভাৰ এটাও কৈছিল এচমৰ মামা আচ্ছা হে বুলি। আচ্ছা হয়, কিন্তু জুবিনদাক যদি ন্যায়টোৱে দিব নোৱাৰা কিনকে আচ্ছা হ'ব কচোন বাৰু মামা। এইখিনিয়ে ক'ব লগা। আমি বেচা যোৱা নাই, আমি কোনো বিজেপিৰ নহয়, এজেপিৰ নহয়, কংগ্ৰেছৰো নহয়, কিন্তু আমি ইমান বিবেকেদি ভোট দিম, আৱেগেদি নহয়। কিন্তু আমি কোনে কি কাম কৰিছে, কোনে কৰা নাই, আমি সেইবিলাকো জানো। গতিকে মামা আপোনাক এটাই অনুৰোধ কৰি আছোঁ বাৰে প্ৰতি, অসমৰ জনগণে বিচাৰি আছে জুবিনদাৰ ন্যায় লাগে। এতিয়া বহুত মানুহে আঁচনিটো পাইছে কাৰণেহে মনে মনে আছে, কিবা আঁচনিবিলাক দিয়ে আছে মামা এটাৰ পিছত এটা, এইবিলাক আঁচনি পাই থাকিলে নহ'ব নহয়। এটা আমাৰ হিয়াৰ আমঠু, জুবিনদাৰ আমাৰ মনৰ আছিল, জুবিনদাৰ নাই কাৰণে এতিয়া বৰষুণ এজাক নাছিল, আজি দিছি। জুবিনদাৰ নাই কাৰণে নতুন বছৰত গান এটা নাই, জুবিনদাৰ নাই কাৰণে আমাৰ বহাগৰ মঞ্চখন উৰুঙা। এতিয়া সেই মানুহজনক হেৰুৱাই পেলাই আমি অসমবাসী ৰাইজে কেনেকৈ বাৰু থাকিম কওকচোন বাৰু মামা। ইলেকশ্যন আহিল, এতিয়া আপুনি মনে মনে আছে, জুবিনদাৰ ন্যায়টো দিব লাগে, আপুনি এনেকৈ কৰি থাকিলে নহ'ব নহয় মামা। প্লিজ মামা, আপুনি যদি এইখিনি কথা কওঁতে মোক বেয়াও পাইছে তেতিয়াহ'লে ক্ষমা কৰি দিবি মামা, কাৰণ সঁচা কথাখিনি ক'বই লাগিব। আপুনি জুবিনদাৰ ন্যায়টো দিয়ক, আমি অসমবাসীৰ ৰাইজ। আকৌ আপুনি ভৰি ধুই চেলকি খামেই মামা, দৰকাৰ হ'লে আপোনাৰ ভৰিতে পৰি থাকিম। কিন্তু যে আচু চাচু কৰে, আপোনাৰ ওচৰত গ'লে যে হাতে হেৰিকে, এই পইচাৰ কাৰণেহে আপোনাৰ ওচৰত লাগি যায় এই মানুহবিলাক। আপোনাৰ যে হাতত আচুৰ খায়, কিবা খায়, জনসাধাৰণৰ মৰণ বুলি কোৱা, এইবিলাক সেই পইচা পাইছে কাৰণে গেছেই মামা। গতিকে জুবিনদা পইচা চইচা দিয়া নাছিল, অসমৰ মানুহৰ মাজত আছিল, জুবিনদা সেইবিলাক মৰমত গৈছিল, জুবিনদা পইচাৰ কাৰণে যোৱা নাছিল। আপোনাৰ ওচৰত পইচা পাইছে কাৰণে তিৰিমুখা মৰাই যায়। গতিকে আপুনি এইটো কথা ভুল নাযাব মামা, জুবিনদা যদি ন্যায়টো দিব পাৰে আমি সদায় আপোনাৰ লগত আছোঁ মামা, বেয়া নাপাব দেই প্লিজ এইখিনি কথা কোৱাৰ কাৰণে মামা।
ধন্যবাদ।